গুণদীপ দাস মুৰ্দাবাদ গুণদীপ দাস মুৰ্দাবাদ 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 গুণদীপ দাস মুৰ্দাবাদ 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 খেদৈ খেদ গুণদীপ দাসক খেদ খেদৈ খেদ গুণদীপ দাসক খেদ খেদৈ খেদ গুণদীপ দাসক খেদ গুণদীপ দাস হাই হাই গুণদীপ দাস হাই 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 গুণদীপ দাস হাই 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 চৰম অস্বস্তিত ভুগিছে গোলাঘাটৰ ডিএফঅ গুণদীপ দাস কাৰ্যালয়ৰ ভিতৰত গুণদীপ দাস বাহিৰত হাল্লাবোল গুণদীপ দাস মুৰ্দাবাদ 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 গোলাঘাটত বহি কেৱল লুটিছে গুণদীপ দাসে বিট অফিচাৰগৰাকীক মেনেজ কৰি ৰেঞ্জাৰগৰাকীক মেনেজ কৰি আৰু ডিএফঅ'গৰাকীক মেনেজ কৰি হিলৰ খনন কৰি আছে অৰাজক পৰিৱেশ এতিয়া গোলাঘাটৰ বন বিভাগত গোলাঘাটৰ ডিএফঅ'ৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে অনুসূচিত জাতি ছাত্ৰ সন্থাই ৰাইজৰ সমস্যা লৈ আহিছোঁ তাৰ কাৰণে আমাক খেদি অপমান কৰি পঠিয়াই দিছে ইমান নিলজ্জ হ'ব পাৰে নেকি এজন চৰকাৰী অফিচাৰ মৰঙীৰ এখন ধাননি পথাৰত হাতীয়ে ধান নষ্ট কৰাৰ বাবে অধিক বনকৰ্মী নিয়োগ কৰিবলৈ আহ্বান জনোৱা হৈছিল হাতী মানুহৰ সংঘাতৰ মখিমূৰ পৰা আৰু কৃষক ৰাইজৰ খেতিৰ অধিক নিৰাপত্তা প্ৰদান কৰা সন্দৰ্ভত এখন নিষ্পত্তি প্ৰতিযোগিতা কিন্তু তেওঁ যি মতালি তেওঁ যি হাতী মানুহৰ কথাটো ওলাওঁতে যি মতালি যি অভদ্ৰামী এই অভদ্ৰামী কিন্তু গোলাঘাটত চলিবলৈ দিয়া নহ'ব এইটো স্পষ্ট কথা ডিএফঅ'গৰাকীক দিয়া হৈছিল এখন স্মাৰকপত্ৰ যিখন স্মাৰকপত্ৰ দিবলৈ আহি সংগঠনৰ বিষয়ববীয়া হতভম্ব হৈছিল স্মাৰকপত্ৰ গ্ৰহণ নকৰি দলিয়াই পেলাইছিল ডিএফঅ' গুণদীপ দাসে চিগাৰেট খাই অপমান কৰিছিল সংগঠনৰ বিষয়ববীয়াক বন বিষয়াগৰাকীৰ এনে আচৰণত হতভম্ব হৈছিল সংগঠনৰ বিষয়ববীয়া হাতী মানুহৰ সংঘাতৰ পৰা ধৰি খেতি বাতিৰ যিসকল নিৰাপত্তা দিব লাগে কিন্তু সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে অপমান কৰি দলিয়াই দিয়া হ'ল আবেদন পত্ৰখন যি পৰ্যন্ত গুণদীপ দাসক যদি চাকৰিৰ পৰা নিলম্বন নকৰে তাৰ পৰ্যন্ত কিন্তু সদৌ গোলাঘাট জিলা অনুসূচিত জাতি ছাত্ৰ সন্থা শান্ত নাথাকে এইটো স্পষ্ট কথা দুৰ্নীতিগ্ৰস্ত একাংশ বিষয়াক লগত লৈ গোলাঘাটত বহি লৈছে ডিএফঅ' গুণদীপ দাসে নিলম্বিত বিট অফিচাৰ কুলদীপ বৰ্মনক এতিয়াও ৰিলিজ নিদি নিজৰ কাৰ্যসিদ্ধিৰ বাবে কামত ব্যৱহাৰ কৰিছে ডিএফঅ'গৰাকীয়ে ডিএফঅ'গৰাকীৰ নেতৃত্বত যি চিণ্ডিকেট চলি আছে অকল টকাৰ পইচাৰ এটা লেনদেন ইয়াত আপুনি টকা পইচা লেনদেন কৰি পেলাই হওক আপোনাক তাত চকী দি তাত চাহ খুৱাই পঠিয়াব আন এগৰাকী বিতৰ্কিত বিট অফিচাৰ শ্বৰিফুল ৰহমানক বদলি কৰা হৈছিল নগাঁৱলৈ শ্বৰিফুল ৰহমানকো নিজৰ লগতে ৰাখি ডিএফঅ' গুণদীপ দাসে লুণ্ঠন চলাই যোৱাৰ অভিযোগ প্ৰতিবাদকাৰীৰ অধিক কাশ্মীৰ চলি আছে অবৈধভাৱে একমাত্ৰ জিলা বন বিষয়াজনৰ পৃষ্ঠপোষকতা চলি আছে মেনেজমেণ্টৰ কাৰণে নিলম্বিত এজন বিষয়াক দায়িত্ব দি পিনি পুনৰ ইয়াতে সংস্থাপিত কৰি ৰাখিছে পিঠাঘাট মধুপুৰ খেৰবাৰী দলনি পথাৰ আটাইকেইটা অঞ্চলক তেখেতলোকে টাৰ্গেট কৰি অবৈধ শিলৰ খনন কৰি গৈ আছে আৰু আমি পুনৰ কৈছোঁ যে অতি শীঘ্ৰে শিলৰ যি চিণ্ডিকেট চলি আছে শিলৰ নামত যি কলা সাম্ৰাজ্য গঢ় লৈ উঠিছে সৰুপথাৰ মছজিদ অতি শীঘ্ৰে বন্ধ কৰিব লাগে এইগৰাকী ডিএফঅ'ৰ পৃষ্ঠপোষকতাতে প্ৰতিটো ৰেঞ্জ এলেকাত এতিয়া লুণ্ঠন চলিছে বনজ সম্পদৰ এইগৰাকী ডিএফঅ'ক শীঘ্ৰে চাকৰিৰ পৰা বৰ্খাস্ত কৰাৰ দাবী এতিয়া গোলাঘাটৰ পৰা অভিজিত দুৱৰাৰ ৰিপৰ্ট আছাম টক্স